হয়, সমাগত 2026ত যি বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে আৰু দেখা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া কঁকালত টঙালি বান্ধিছে আৰু প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। আৰু দেখা গৈছে যে ভোটাৰসকলো ইতিমধ্যে সাজু হৈছে, যিহেতু তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব, গতিকে আৰু নিৰ্বাচন কৰিব আৰু তেওঁলোকে ইতিমধ্যে সাজু হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো জাগিৰোড সমষ্টিৰ অন্তৰ্গত ডোঙাবুৰী পঞ্চায়তৰ যি ২ নং বঙালবুৰী গাঁৱত, আৰু ২ নং বঙালবুৰী গাঁৱৰ যি এক দৈনিক বজাৰ আছে, এই বজাৰত আজি মই উপস্থিত আছোঁ। ইয়াত আৰু দেখা গৈছে যে ইয়াত প্ৰায় ৭০% লোক সংখ্যালঘু, আৰু সংখ্যালঘু ভোটাৰে এইবাৰ জাগিৰোড সমষ্টিৰ বাবে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, বা বিজেপিৰ যি দখলত আছে 10 বছৰ ধৰি জাগিৰোড সমষ্টি, মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত কেনেধৰণৰ কাম কাজ হৈছে এই সংখ্যালঘু অঞ্চলত, তেওঁ ভোটাৰসকল আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনালোকে জাগিৰোড সমষ্টিত ভোট দিয়ে, যে কেনেধৰণৰ কাম কাজ কেনেধৰণৰ হৈছে? কাম কাজ হৈছে আমাৰ জাগিৰোড সমষ্টিত। আমি ইফালে ঘূৰি হলেও চাইছো, দেখা পাইছো ৰাইজৰ খুব সুবিধা কৰিছে। ৰাস্তা ঘাট যিখিনি লাগে, বিজুলী যোগান দিছে, ৰাস্তা ঘাট দিছে, পঞ্চায়তৰ পৰা বাজেট আহি আছে, আমি চাউল পাই আছো, BPL কাৰ্ড পাইছো, অন্নদয় পাইছো, কি পোৱা নাই, পাই আছো তো আমি ৰাইজে। আমাৰ মানুহ বহুত পাইছো, চৰকাৰী সুবিধাখিনি পাইছে। পাইছো, কোনো অসুবিধা নাই, পাইছো আমি। আন এগৰাকী আছে, তেওঁৰ পৰা কিছু কথা জানিম। আপুনি ইয়াৰে সমষ্টি ভোটাৰ, কেনেধৰণৰ জাগিৰোড? আমাৰ ডোঙাবুৰীৰ পঞ্চায়তৰ মানুহ, এই 4 নম্বৰ ৱাৰ্ডৰ আমাৰ ঘৰ। আমাৰ যুগে যুগে ইয়াতে আমি কংগ্ৰেছ খেলিছো আগত, মিছা কথা নহয়, এইটো সঁচা কথা। কংগ্ৰেছ যিমান দিন যদি ভোট হৈছে সিমান দিন কংগ্ৰেছ খেলি আছে। আমাৰ ৰাস্তা ঘাট বিলাক বেয়া কাৰণে আমাৰ এই চুলতান যে কংগ্ৰেছত থাকে, তাৰ ছোৱালীজনী আমি মেম্বাৰ বনাইছো বিজেপিৰ পৰা। তাৰ নামটো কি আছিলে? এছপিন চুলতানা আছিলে ছোৱালীজনীৰ নাম। আমি জীৱনৰ আগৰ পৰা কংগ্ৰেছ খেলি আছো, পিছত এই ছোৱালীজনীক আমি বিজেপিৰ পৰা মেম্বাৰ বনাইছো এই ৰাস্তা ঘাটৰ কাৰণে। ৰাস্তা ঘাট ভাল হ'ব, উন্নতি হ'ব। আমাৰ দুটা ৰাস্তা ধৰক জাগিৰোড সমষ্টিৰ সব ফালে কাম হৈছে, ভাল কাম হৈছে, কিন্তু আমাৰ এই 4 নম্বৰ ৱাৰ্ডত দুটা ৰাস্তা একদম বেয়া হৈ আছে, বুজিছে। মানুহ খোজকাঢ়ি যাব নোৱাৰে, বৰষুণ দিলে বোকা হৈ যায়। মানে দানখালীৰ পৰা এই দলঙৰ পৰা এইটো যিটো ৰাস্তাটো গৈছে, এইটো ৰাস্তাটো, আৰু সেই মাজৰ লাইনৰ যিটো শংকৰদেৱ স্কুলৰ পৰা সেইটো ৰাস্তা, এই দুটা ৰাস্তা দিলে আমি সুখী। যদি ইলেকশ্যনৰ আগত যদি ৰাস্তা দুটা কৰি দিয়ে, আমি সকলোৱে ধৰক এতিয়া মেম্বাৰ বনাইছো, আমি এতিয়া পীযুষকো আমি ভোট দিম, চবেই দিব। এইটোৱে আমাৰ কথা, মানে এইটো কাৰণে আমি দুখতে হৈ আছো ৰাস্তাৰ কাৰণে, নহলে আমি সকলোৱে সুখী। হয়, নিশ্চয়কৈ দেখা গৈছে যে যিহেতু সংখ্যালঘু অঞ্চল, আৰু সংখ্যালঘু অঞ্চলত আজি আমি উপস্থিত হৈছোঁ সেই ND24 দৰ্শকক দেখাবলৈ, যে ইয়াৰ যিসকল ভোটাৰ আছে, সচেতন ভোটাৰ আছে, এই ভোটাৰসকলে কি বিচাৰে আচলতে, জাগিৰোডত কিমানখিনি উন্নয়ন হৈছে, সেইখিনি সবিশেষ জানিবলৈ আমি এই অঞ্চলত উপস্থিত হৈছোঁ। আৰু যিহেতু এই দৈনিক বজাৰ, এই দৈনিক বজাৰত আমি উপস্থিত হৈছোঁ, আৰু যিহেতু সংখ্যালঘু অঞ্চলৰ ভোটাৰসকলে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, তেওঁলোকে যিহেতু দেখা যায় যে সংখ্যালঘু লোকে বেছিভাগ যে কংগ্ৰেছকে বিচাৰে, কিন্তু তেনে ক্ষেত্ৰত এই জাগিৰোড সমষ্টিত এই সংখ্যালঘু লোকসকলে কেনেধৰণৰ চৰকাৰ বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কি ক'ব? এবাৰ 26ৰ নিৰ্বাচন কেনেধৰণৰ? 26ৰ নিৰ্বাচন আমিতো আমাৰ বিজেপিৰ আৰু আমাৰ পীযুষক আমাৰ জাগিৰোড সমষ্টিৰ আমি বিচাৰি আছো, আৰু আমাৰ সংখ্যালঘু মানুহকেইটা মানে সমষ্টিৰ ভিতৰত নহয়, আমাৰ নিজৰ ডোঙাবুৰী 2 নং বঙালবুৰী গাঁও 4 নম্বৰ ৱাৰ্ডৰ মাননীয় মানুহ বেছি আছে। আমি 641টা ভোটৰ পৰা 33 ভোটটো আপোনাৰ হেৰি আছে, হিন্দু মানুহ আছে, বাদ দি চব মুছলিম মানুহ আছে। কিন্তু ভোটখিনি চবে আশাবাদী, মানে পীযুষকে ভোটটো দিব। অকমান খালি অলপ কিবা এটা হেৰি আছে, ৰাস্তাত অকমান মেৰামতি কৰাৰ কাৰণে অকমান বাকী আছে। এইখিনি মেৰামতি আমি আশা কৰো পীযুষে আমাৰ ইলেকশ্যনৰ পিছত কৰি দিব। এইটো মোৰ নিজৰ ব্যক্তিগত কৈছে, ধৰা পিছত কৰি দিব। আৰু যারা কথাও দিছে, কথা দিলে কথা ৰাখে, দাদা কামটো কৰে। চৰকাৰী যিবোৰ সুবিধা আছে, ৰেচন কাৰ্ড হওক, চৰকাৰে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, আপোনাৰ এই আমাৰ ৱাটাৰ চাপ্লাইৰ গোটেইখিনি বহুত কাম কৰি দিছে, আৰু মাননীয় ফালৰ পৰা অৰুণোদয় আঁচনি বহুত পাইছে। আমাৰ পঞ্চায়তৰ পৰা আমাৰ 4 নম্বৰ ৱাৰ্ডত বেছিহে পালে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডো পালে। নতুনকৈ ঘৰৰ যিটো কৰিছে, পইচা সোমাবই। চৰকাৰী সুবিধা সকলোখিনি পাইছে সংখ্যালঘু লোকসকলে। হয়, গোটেইখিনি পোৱা গৈছে।
হয় নিশ্চয়কৈ যিসকল সংখ্যালঘু আছে তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ যি চৰকাৰী সুবিধাসমূহ সকলোখিনিয়ে পাইছে। আন এগৰাকী লোক আছে, আপুনি ইয়াৰে হয়? কেনেধৰণে এবাৰ নিৰ্বাচনত কি কৰিব? কি কৰিব, আমি আগৰ পৰাই বিজেপি খেলিছো আৰু মোক কি সুধিব, আগৰ পৰাই বিজেপি। এই 16 চনত বিজেপি চৰকাৰ আহিছিলে জাগীৰোড সমষ্টিত, তাৰ আগতে কেনেধৰণৰ উন্নয়ন হৈছিলে, এতিয়া বৰ্তমান কেনেধৰণৰ আগৰ উন্নয়ন পৰা এতিয়া ভাল বেছি, মানে কংগ্ৰেছৰ দিনতকৈ এতিয়া বিজেপিৰ দিনত কংগ্ৰেছতো একো পোৱা নাই। বিজু চৰকাৰৰ কাৰণে আমি বহুত কিছু পাইছো, কংগ্ৰেছ এলেকা একো পোৱা নাই। এতিয়া কেনেধৰণৰ চৰকাৰৰ কাম কাজখিনি ঠিকে আছে? ঠিকে আছে, হা, কাম কাজ সব ভালেই কৰি আছে। হয় নিশ্চয়কৈ যিহেতু 26ৰ নিৰ্বাচন সমাগত আৰু দেখা গৈছে যে ৰাজনৈতিক দলসমূহে ইতিমধ্যে সাজু হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ যি ভোটাৰসকল আছে এই ভোটাৰসকলো তেওঁলোকৰ যি মনৰ যি প্ৰাৰ্থী, যি মনত তেওঁলোকৰ যি প্ৰাৰ্থীক কেনেধৰণে জিকাব তাৰ কুচকাৱাজ কৰিছে আৰু প্ৰাৰ্থীসকলো ইতিমধ্যে যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু ভোটাৰসকলো ভোট দিবলৈ ইতিমধ্যে সাজু হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।